বৰ্তমান আৰু ভাবিকালৰ প্ৰত্যেকগৰাকী লাঞ্ছিতা, প্ৰত্যেকগৰাকী নিৰ্যাতিতা নাৰীয়ে গৌৰৱ আৰু মৰ্যাদা হানিৰ প্ৰতিশোধ। এই প্ৰতিশোধৰ পৰা হাত সাৰিব পৰা শক্তি কাৰোৱেই নাই। মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষকুমাৰী। মোৰ নাম মানসী। ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দক্ষাননৰ ভগ্নী। যদিওবা মই ৰক্ষকুলজ, তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত। কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰ আকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা। আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা। আজি মই মানসী নহওঁ, আজি মই সূৰ্পনখা। সূৰ্পনখা নামেৰে পৰিচিত ত্ৰৈলোক্যৰ মাজে মই সূৰ্পনখা। সূৰ্পনখা। মোৰ ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুটিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ, তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয় জন্মৰ।
ৰাতি দেখা পাই ৰামচন্দ্ৰৰ মদন মদন মোহন ৰূপ কামতুৰা প্ৰাণে শীতল কৰিবলৈ মই ৰামক বিচাৰিছিলোঁ কাষত আৰু কৰিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে সেই পাখানি সীতাই এজনী অবলাত সহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষন্তি কলৈও বাৰু কম্পনৰ সৃষ্টি তোৰ হৃদয়ত নাহিলে গীতা নাক ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসীমণিত আজি মই লাঞ্ছিতা আজি মই অপমানিতা এই মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ ল'ব এই ৰাক্ষসী সৰ্পনখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নি ৰঘুকুল বিনাশৰ উপায় ৰচোগৈ কুম্ভ নিকুম্ভ দাদা এই উপায়ে প্ৰতিশোধ লহে পিতৃ হন্তাকাৰী মানৱৰ ওপৰত মোক একে উচিত বিধান ভাবিবৰ আৰু নাই প্ৰয়োজন এটি ক্ষণে চপিয়াই পৰো আমি শত্ৰু ৰাজ্যত পিতৃ হন্তা ৰাম লক্ষ্মণৰ ৰক্তপান আজি মোৰ কৰ্তব্য প্ৰধান তাৰ বাবে যদি হয় প্ৰয়োজন স্বৰ্গ মধ্য পাতাল সকলোতেই বিভীষিকাৰ সৃষ্টি কৰি ধ্বংস কৰিম ৰঘুকুল মই এটি কৰি মানৱ নিধন যজ্ঞৰে কৰি আয়োজন ৰাক্ষসৰ উতলা ৰক্ত আজি কৰিম হিতা প্ৰতিশোধ প্ৰণম পিতৃ ভগ্নী দৰ্শন কৰোৱাই তোমাৰ ক্ষত বিক্ষত হৰিৰ অপমানৰ দাবানৰ জলালাল গুণে নাৰী নিৰ্যাতন নাৰী অপমানৰ প্ৰতিশোধ ল'ব আজি নিকুম্ভই হত্যাকাৰী হে পাপিষ্ঠ ৰাজ্যগণকে হত্যা কৰি এফালৰ পৰা প্ৰতিশোধৰ দাবানৰ জলাম দুগুণে
মোক মোক কৰা সেই অপমানৰ প্ৰতিশোধ ল'ব পৰা বীৰ অদ্যপিও নজন্মিল লংকাৰ বক্ষ। নাই 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 নোৱাৰে 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 কোনেও নোৱাৰে মোৰ তাপিত প্ৰাণে শীতল কৰিবলৈ। সেইবাবে আজি মই অস্ত্ৰ ধৰিম ৰাম লক্ষ্মণৰ শান্ত হুয়া বেহিয়া, শান্ত হুয়া। অদ্যপিও প্রাণহীন হুয়া নাই লক্ষ্যর নন্দ। পিতৃ আমার মহাবীর, মহাবীর কুম্ভকর্ণ ভুবন বিখ্যাত বীর রক্ত। ও বেহিয়াই, বীর রক্ত প্রবাহিত আমার প্রতিধমনীতে। এই হে কুয়া কুয়া বেহিয়াই, প্রথমে কার কার রক্তের এই রঞ্জিত করিমেই নিকুম্ভর দুহাত। ও বেহিয়াই বীরময় লঙ্কাপুরে দোকানন বংশ যাই নামতি কপিছিলে বসুধা ভয়তে কম্পিত কম্পিত দেবতা এটি এটি প্রহারে লক্ষ লক্ষ বীর সুন্নাকিত হই চক্ষুর পলকতে। মহাবীর দোকানন বংশর মই কুম্ভই করিছু প্রতিজ্ঞা অতি শীঘ্রে লঙ্কার রাজকন্যা করা অপমানর লম প্রতিশোধ মাত্র পেহিয়ায় তুমি গরিবার খিবার রাখিব পারুছেন মই কুলয় গৌরব। ধন্য বেহিয়াই ধন্য পুত্ৰদয় তহঁতৰ বিৰোচিত বাণীত মই লভিছো প্ৰত্যয়। ৰাক্ষকুলৰ শত্ৰু কাকোৱেই তহঁতি নকৰিবি ক্ষমা। প্রথমতে কি পেহিয়াই? প্ৰথমতে লংকাৰ ৰজা বিশ্বাসঘাতক পেহিয়াই বিভীষণ বিভীষণক ক্ষমতাচ্যুত কৰি বন্দী কৰিবি। ও পেহিয়াই তেতিয়াহে ৰাম লক্ষ্মণ সাক্ষাৎ সম্ভৱ হ'ব তহঁতৰ বাবে। ও পেহিয়াই এতিয়া যা পুত্ৰ এতিয়া যা পুত্ৰ আশীৰ্বাদ কৰিছো যুদ্ধ জয় সফল হওকে কুম্ভ নিকুম্ভৰ প্ৰতিক্ষণত যুদ্ধৰ বাৰ্তা মই কৰিম নিৰীক্ষণ। আমি এতিয়া আহিলো। নাৰীময় সৌন্দৰ্যৰ অন্য পৰিচয় কামাতুৰা কামিনীৰ কামনাত বিষ জ্বলা ৰামানুজে লক্ষ্মণ থাকে মানে বিন্দু মাত্ৰ ৰক্ত মোৰ শৰীৰৰ মাজে ৰন্ধে 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 প্ৰতিশোধৰ অনল মই জ্বলাম দুগুণে। এই প্ৰতিশোধ কেৱল শূৰ্পণখাৰ প্ৰতিশোধ নহয়, বৰ্তমান আৰু ভাবিকালৰ প্ৰত্যেকগৰাকী লাঞ্ছিতা প্ৰত্যেকগৰাকী নিৰ্যাতিতা লাঞ্ছিতা
নিৰ্যাতিতা নাৰীয়ে গৌৰৱ আৰু মৰ্যাদা হানি প্ৰতিশোধ এই প্ৰতিশোধৰ পৰা হাত সাৰিব পৰা শক্তি কাৰোৱেই নাই লক্ষ্মণ তইও ইয়াৰ নাম ব্যতিক্ৰম